নমস্কাৰ দৰ্শকসকল, অন্য এটা বিষয়ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আচলতে আজি যিটো বিষয় লৈছোঁ আপোনালোকে থাম্বনেইলত দেখিছে, তেনেকুৱা ধৰণৰ বিষয় পাতিবলৈ মন নাযায়, আলোচনা কৰিবলৈ মন নাযায়। কিন্তু তথাপিতো উপায় নাই, চাপৰিলেতো মেঘ নেৰায়। সেইকাৰণে মই ভাবিছোঁ আজি বিশেষ কথা মই নকওঁ, আহক উৎপল শৰ্মা, সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে শংকৰজ্যোতি বৰুৱা সম্পৰ্কত কি বক্তব্য ৰাখিছে আমি প্ৰথমতে শুনি লওঁ, শেষত কিবা অলপ আমি আলোচনা নিশ্চয় কৰিম। আহক প্ৰথমতে দুইটা বক্তব্য আমি চাই লওঁ। যিটো বিষয় উত্থাপন হৈছে, দুটা ব্যৱসায়িক গোষ্ঠীৰ মাজত এটা পেট্ৰল পাম্পক লৈ ব্যৱসায়িক সংঘাত। কোনোবা এগৰাকী সিং উপাধিৰ বিহাৰী সম্প্ৰদায়ৰ এগৰাকী ব্যৱসায়ী আৰু চাহি উপাধিৰ বিহাৰী সম্প্ৰদায়ৰে আন এগৰাকী ব্যৱসায়ীৰ মাজত এটা পেট্ৰল পাম্প দখলক লৈ হোৱা এখন ব্যক্তিগত কাজিয়াত নিজৰ চিন্তা, নিজৰ সময় আৰু নিজৰ শক্তি সদৌ অসম ছাত্ৰ সন্থাই খৰচ কৰাৰ কোনো অৰ্থ নাই। গতিকে দুটা ব্যৱসায়িক গোষ্ঠীৰ মাজত সময় শক্তি অপচয় কৰাৰ কিবা অৰ্থ আছে বুলি অনুভৱ কৰা নাই। যিগৰাকী ব্যক্তিৰ কথা আপোনালোকে উল্লেখ কৰিছে, তেখেত সদৌ অসম ছাত্ৰ সন্থাৰে এগৰাকী সদস্যাক বিয়াৰ প্ৰলোভনেৰে যৌন শোষণ চলোৱাৰ অভিযোগত অভিযুক্ত হৈ ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা বহিষ্কাৰ হোৱাৰ ভয়ত ছাত্ৰ সন্থাই এৰি যাব লগা হৈছিলে। গতিকে ছাত্ৰ সন্থাৰ এগৰাকী সদস্যাক যৌন শোষণ চলোৱাৰ অভিযোগত যিগৰাকী ব্যক্তি অভিযুক্ত, ছাত্ৰ সন্থাৰ সেই সদস্যগৰাকী এতিয়াও সংগঠনটোত আছে, তেওঁ এতিয়াও আদালতৰ দুৱাৰ টুকুৰিয়াই আছে, আদালতত আইনী যুঁজ চলি আছে। এতিয়াও সদৌ অসম ছাত্ৰ সন্থাই সেই ঘটনাৰ সন্দৰ্ভতে গঠন কৰি দিয়া 10জনীয়া তদন্ত সমিতিয়ে প্ৰথম প্ৰতিবেদন দাখিল কৰিছে, দ্বিতীয়খন প্ৰতিবেদন দিবলৈ এতিয়াও বাকী আছে, য'ত সেই ব্যক্তিগৰাকীৰ সন্দৰ্ভত কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে। গতিকে ছাত্ৰ সন্থাৰ এগৰাকী সদস্যক বিয়াৰ প্ৰলোভনেৰে সৈতে যৌন শোষণ চলোৱাৰ অভিযোগত অভিযুক্ত এগৰাকী ব্যক্তিৰ সপক্ষে ছাত্ৰ সন্থাৰ স্থিতি থকাৰ কোনো প্ৰশ্নই আহিব নোৱাৰে আৰু সেইকাৰণে ছাত্ৰ সন্থাই তেখেতৰ সপক্ষে স্থিতি ল'ব বুলি আশা কৰাটোও অনুচিত। কাৰণ আমাৰ ঘৰৰ এগৰাকী ছোৱালী, সেই ছাত্ৰীগৰাকীৰ মাকে কৰা ফোনটো, সেই ছাত্ৰীগৰাকীৰ মাকে সময়ে সময়ে আমাৰ সৈতে পতা কথা বতৰাবিলাক আমাৰ মনত এতিয়াও বিধি থাকে যে মোৰ ছোৱালীজনীক আচু কৰিবলৈ পঠিয়াইছিলো, তাইৰ লগত কিয় এনেকুৱা হবলৈ পালে, তোমালোকে তাইক ন্যায় দিব নোৱাৰিলা। সেই ছাত্ৰীগৰাকীয়ে আজিও ছাত্ৰ সন্থা কৰি আছে। দেখিছো বহুতে ছাত্ৰ সন্থাৰ এই সন্দৰ্ভত এটা স্থিতি আশা কৰিছিলে, কিন্তু নিজৰ ঘৰৰ এগৰাকী সদস্যাক যৌন শোষণৰ অভিযোগত অভিযুক্ত এগৰাকী ব্যক্তিৰ সপক্ষে ছাত্ৰ সন্থাই স্থিতি লোৱাৰ কোনো প্ৰশ্নই আহিব নোৱাৰে। এই সন্দৰ্ভত বহুজনে আমাক সমালোচনা কৰাও পৰিলক্ষিত হৈছে, সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ কথা বতৰা আলোচনা হৈছে। সকলোৱে নিজে এবাৰ সেই কথাটো উপলব্ধি কৰিলেই হ'ল, নিজৰ ঘৰৰ এগৰাকী যুৱতী, নিজৰ পৰিয়ালৰ এগৰাকী সদস্যা, আৰু কেৱল প্ৰেমৰ সম্পৰ্ক নহয়, বিয়াৰ প্ৰলোভনেৰে সৈতে যৌন শোষণৰ অভিযোগত অভিযুক্ত। তেনে প্ৰেক্ষাপটত সদৌ অসম ছাত্ৰ সন্থাই সেইগৰাকী অভিযুক্ত ব্যক্তিৰ প্ৰতি কোনো ধৰণৰ অনুকম্পা দেখুওৱা, কোনো ধৰণৰ স্থিতি প্ৰকাশ কৰাৰ কোনো প্ৰশ্নই থাকিব নোৱাৰে আৰু ছাত্ৰ সন্থাৰ পৰা সেইটো আশা নকৰিবলৈহে সকলোকে অনুৰোধ জনাইছো। আপোনালোকে হেণ্ডকাফ দেখিছে, আমাৰ শিৱজৰীডাললৈ মনত পৰিছে। সেই ছাত্ৰীগৰাকী যিদিনাখন হস্পিটেলত ভৰ্তি হৈছিলে, এগৰাকী ছাত্ৰ সন্থাৰ সদস্যা যেতিয়া সেই আপোনালোকে কৈ থকা যুৱকজনৰ প্ৰতাৰণাৰ বলি হৈ বিয়াৰ প্ৰলোভনেৰে কৰা যৌন শোষণৰ অভিযোগত, সেই অভিযোগৰ বলি হৈ এগৰাকী যুৱতীয়ে আত্মহত্যা কৰিব লগা এটা পৰিৱেশৰ সৃষ্টি হৈছিলে, সেইগৰাকী যুৱতী এতিয়াও ছাত্ৰ সন্থাৰ সদস্যা। তেওঁ ন্যায় বিচাৰি আজিও ছাত্ৰ সন্থাৰ মজিয়াত মাত মাতি আছে, তেওঁ ন্যায় বিচাৰি আজিও আদালতৰ মজিয়ালৈ গৈ আছে, আজিও তেওঁ মানসিকভাৱে ভাঙি আছে। গতিকে যেতিয়া হেণ্ডকাফৰ কথা কয়, আমাৰ সেই শিৱজৰীডাললৈ মনত পৰে। দৰ্শকসকল, উৎপল শৰ্মাৰ বক্তব্য আপোনালোকে শুনিলে। এইবাৰ আহক একেবাৰে অখিল গগৈৰ বক্তব্য আমি শুনি লওঁ। ছোৱালীজনীক মই একদম সমৰ্থন কৰা নাই দেই, এই ছোৱালীজনীয়ে যি কথা কৈছে সমৰ্থন কৰা নাই, কিন্তু ছোৱালীজনীয়ে যি কথা কৈছে সেই কথাটোৱে আমাৰ কিছুমান ল'ৰা যিবিলাকে অকল এনেকুৱা ধৰণৰ উপৰুৱা চান্দা সংস্কৃতিত, দুষ্কৃতিত মানে জড়িত, সিহঁতৰ কিন্তু মুখাখনো খুলি দিছে। মই এই দুইটা বস্তু কিন্তু একেলগতে ক'ম। অসমীয়া জাতীয়তাবাদৰ সংজ্ঞাটো
আনে কৰি থকা বিজনেছৰ ওপৰত দখল দিয়া নহয়। এই ঘটনাটোৱে উদঙাই যোৱা অসমীয়া জাতীয়তাবাদৰ মানে সংকীৰ্ণতা যিটো অলপ প্ৰকাশ পালে, যে এই লোকে দুটা পাৰ্টিয়ে বিজনেছ কৰি আছে, তাৰ মাজত গৈ আমাৰ ল'ৰাই গৈ হামলা দিবলৈ গৈছে। আৰু হামলা দিবলৈ যাওঁতে এজনী ছোৱালীয়ে, সাধাৰণ ছোৱালী এজনীয়ে আমাক মানে আমাৰ ল'ৰাবিলাকক কিমান গালি দিছে। আৰু ল'ৰাবিলাকক দিয়া গালিটোক আকৌ তাৰপিছত আমি একেবাৰে অসমীয়া জাতিৰ প্ৰতি গালি বুলি ঘোষণা কৰি দিছোঁ। এই বস্তুটো অলপ মোৰ মতে অকণমান ভাবি চাবলগীয়া। অকল চান্দা তুলিয়ে পইচা খাম বুলি ভাবিলে সিটোনো কি অসমীয়া জাতিৰ ভাল হ'বগৈ বাৰু? অকল চান্দা তোলা কথাটো এৰিব লাগে। দৰ্শকসকল, কি ক'ম, কি ক'ব লগা আছে। উৎপল শৰ্মা, সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই যিখিনি কথা ক'লে, সেইখিনি কথা যদি সত্য হয়, আৰু সত্য হয়েই, আমিও জানো শংকৰজ্যোতি বৰুৱা যৌন শোষণৰ অভিযোগত অভিযুক্ত। এটা জাতীয় সংগঠনৰ নেতাই যদি এনেকুৱা কাম কৰিব লগা হয় বা কৰে, তেনেহ'লে জাতিটোৰ ভৱিষ্যত কি হ'ব পাৰে? আজি শংকৰজ্যোতি বৰুৱা হয়তো নাই পদত, কিন্তু আছিলেতো। যদিহে অভিযোগ নুঠিলেহেঁতেন, সেই ছোৱালীগৰাকীয়ে অভিযোগ কৰা ছোৱালীগৰাকীয়ে যদি কিবা কাৰণত নীৰৱে থাকিলহেঁতেন, সহ্য কৰি থাকিলহেঁতেন, তেনেহ'লে ঘটনাটোতো পোহৰলৈকে নাহিলহেঁতেন। আৰু এইটো সঁচা কথা যে সদৌ অসম ছাত্ৰ সন্থা নহয় যদি কিবা বেলেগ ৰাজনৈতিক দল হ'লহেঁতেন, অথবা অন্য কিবা ছাত্ৰ সংগঠন হ'লহেঁতেন, তেনেহ'লে এইবিলাক কথা গাপে গোপে ৰৈ গ'লহেঁতেন। দ্বিতীয়তে, অখিল গগৈয়ে যিখিনি কথা ক'লে সেইখিনিলৈও আপোনালোকে চাব। আমাৰ জাতীয়তাবাদৰ সংজ্ঞা আমি কেনেধৰণে গ্ৰহণ কৰিছোঁ? আনৰ ব্যৱসায়ত হামলা দি, ডকা হকা দি, কিবা অলপ চান্দা আদায় কৰা, সেয়াই নেকি জাতীয়তাবাদৰ সংজ্ঞা? কি হ'ব লাগিছিলে? আমাৰ যুৱ প্ৰজন্মই কি চিন্তা কৰিব লাগিছিলে এই সময়ত? উন্নত জাতৰ কৃষি পদ্ধতিৰে যুৱ সমাজে কেনেধৰণেৰে দেশক আগুৱাই নিব পাৰে, ইজৰাইলত কি পদ্ধতিত খেতি কৰে, চীনত কেনেধৰণেৰে উন্নয়ন হৈছে, কি কাৰণত উন্নয়ন হৈছে, আমি নতুন প্ৰজন্মই কেনেধৰণেৰে অহা দিনবোৰৰ কাৰণে আমি নিজক সাজু কৰিব লাগিব, আমি কেনেধৰণেৰে পথ প্ৰদৰ্শন কৰিম উঠি অহা আমাৰ পিছৰ প্ৰজন্মক, এনেধৰণৰ চিন্তাৰে ৰৌজাল হৈ থাকিব লাগিছিলে ৰাজ্যখন। কিন্তু আমাৰ কি, কোনে বহিৰাগতে আহি তেল ডিপো কৰিছে, ন্যায়সংগতভাৱে কিবা যদি উপাৰ্জন কৰি আছে, তাৰ পৰা কেনেধৰণেৰে দুপইচা আমি ফাওঁতে আনি খাওঁ, এনেধৰণৰ চিন্তা যদি আজি এই সময়তো আমাৰ মাজত আছে, আমাৰ মন মগজু শিপায়েই আছে এতিয়াও, তেনেহ'লে আমাৰ উন্নতি কেনেকৈ হ'ব আপোনালোকে ভাবকচোন। আপোনালোকৰ মতামত অভিমত নিশ্চয় আপোনালোকে কমেণ্ট বক্সত কৰিব। ইতিমধ্যে আপোনালোকে যথেষ্ট মোক সঁহাৰি দি আহি আছে, যথেষ্ট আলোচনাত আপোনালোকে ভাগ লৈছে কমেণ্ট বক্সত কমেণ্ট কৰি। গতিকে এই সম্পৰ্কেও নিশ্চয় আপোনালোকে আপোনালোকৰ অভিমত ৰাখিব। আজিলৈ এৰিছোঁ। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।